মৰ্ণিং বন্ধুসকল, আজি বৰহাট আৰু শিৱসাগৰৰ মাজত খেল আছে। আমি বৰহাটলৈ ওলাইছোঁ। এই ট্ৰেইনত ৰখি আছোঁ, ট্ৰেইন আহিব। ইতিমধ্যে বিনয়ো আহি আছে, পোৱাহি নাই। মই ইয়াতে অকণমান ৱেইট কৰিছোঁ টিকট কাউণ্টাৰ, তাৰ কাৰণেও ৰখি আছোঁ, আহিব। আৰু হাৰিলেও জিকিলেও খেলটো খেলিম, এইটো চিয়'ৰ। আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকিব লাগে, এয়া কামনা কৰিছোঁ। ইয়াত নামতিয়ালি ষ্টেচনৰ অৱস্থা বনাই আছে, নতুনকৈ কিছুমান গঢ় দি আছে। আৰু ইয়াত সকলো ট্ৰেইন নৰখে, তথাপিও কেইখনমান ৰখে কাৰণে ভাল লাগে, আমাৰ সুবিধা হয়। আৰু মই আহি পেলাই বিনয় মই এনেকৈ একদম শেষত ইণ্টাৰচিটিত উঠিছোঁ, শেষৰ ডবাটোত। এনেকৈ ভিৰ হৈয়ে আছে প্ৰায়। আজি অকণমান খালী পাইছোঁ, এইখিনিত বহি লৈছোঁ। আৰু আমি এনেকৈ গৈ আছোঁ। যাওঁতে এই দৃশ্যবিলাক দেখাইছোঁ। আৰু ইহঁতকেইটা কাষতে ৰখিছোঁ। আৰু ইয়াত পালোগৈ বৰহাট, নামিলোঁ বৰহাট ষ্টেচন পাই আমি। আৰু আমি ডক্টৰসকল, খেলুৱৈ বন্ধুসকল গৈছে, বিনয়, মই আৰু আগত সঞ্জীৱ দা আছে, তাৰপৰা বিজয় আছে, তাৰপৰা মাধৱ আছে, আমি এইকেইটা গৈছোঁ। আৰু তপন আছে। ইয়াৰ পিছত আমি খোজকাঢ়ি আমি এইখন হোটেল এখনত খাম কৈছোঁ, কিবা এটা খাই লওঁ। আৰু খাই লৈ ইহঁতকেইটাই চাইকেলৰ ষ্টাণ্ট দেখাইছিলে আমাক, অকণমান বোলো কৰি দেখাই, এনেকৈ কৈছোঁ। তাহাঁতি হাঁহিছে। অকণমান এইটো ষ্টাডি ই বহুত ধুনীয়াকৈ দেখাব পাৰে। এইটো ইহঁতকেইটাই অকণমান ষ্টাণ্ট কৰি দেখালে। আমাৰ অকণমান দাঙিছে, দাঙি গৈছে, একদম চকা দাঙি পূৰা ষ্টাণ্ট দেখাইছে। আৰু গৈ আছোঁ বৰহাট মাজমজিয়াত। বৰহাট মাজমজিয়াত গৈ সকলো এনেকৈ গৈ পামগৈ। কিয় বেছি সময় নাই। খেলপথাৰ বৰহাট হায়াৰ ছেকেণ্ডেৰী খেলপথাৰ ট্ৰেইন আলিৰ পৰা আধা কিলোমিটাৰ হয়। আৰু মামাই ইতিমধ্যে ৰৈ আছে আমাৰ কাৰণে। আমাৰ বৰহাট আৰু চৰাইদেউৰ মাজত খেল হ'ব আজি। আৰু এইখন বৰহাট ষ্টেডিয়াম হায়াৰ ছেকেণ্ডেৰী, আৰু ইয়াৰ কাষতে খেলপথাৰখন। বৰহাট হায়াৰ ছেকেণ্ডেৰীৰ কাষতে খেলপথাৰ আছে। আৰু খেলপথাৰলৈ আমি এনেকৈ গৈ আছোঁ খোজকাঢ়ি। তোমালোকক য'লৈ যাওঁ ত'তে এটা ভিডিঅ' কৰি দেখাওঁ, সদায় কথা দিছিলোঁ। আৰু এইটো মই আজি দেখিছে বৰহাট, এইটো সংবাদ কেন্দ্ৰ বৰহাট, ইয়াৰ কাষতে হায়াৰ ছেকেণ্ডেৰী। আৰু ইয়াৰ অলপটো গৈ খেলপথাৰ পামগৈ। খেলপথাৰৰ মাজত সোমাইছোঁ। আৰু খেলপথাৰৰ পৰিৱেশ। আমি প্ৰথম ট্ৰেইনত যোৱা। আৰু আমাৰ লগৰখিনি ইফালে আহি আছে গাড়ী লৈ, বাইক লৈ। আৰু মামাহঁতৰ টীমটো যেতিয়া আজি মামাহঁতৰ বিপৰীতে খেলিম। সদায় বৰহাট হৈ খেলোঁ, আজি কিন্তু ফ্ৰেণ্ডলি মেটচখন মই চৰাইদেউ হৈ খেলিম। আপোনালোকক দেখাইছোঁ সকলো ভিতৰত। এনেকৈ এইসকলে যো-জা চলাই আছে। এইসকল মামাৰ, এইসকল আমাৰ প্ৰথম পৰ্যায় সৰু ল'ৰা খেল এখন আছে, 13 বছৰ অনুৰ্ধৰ লাকুৱা আৰু বৰহাটৰ মাজত হ'ব। আমি খেলখন পৰিচালনা কৰিম আজি। আৰু ইয়াৰ পিছতে এনেকৈ আমি সকলো ইয়াতে বহিছোঁ, অকণমান জিৰণি লৈছোঁ, ৰ'দটো চোকা। এইসকলে খেলপথাৰৰ ভিতৰত সোমাইছে। তেওঁলোকৰ খেল আৰম্ভ হ'ব প্ৰথমে, আৰু পিছৰখনে আমাৰ হ'ব। আৰু এনেকৈ এইফালে অকণমান ৰন্ধন কাৰ্য চলাই আছে। ইয়াত মামাহঁতে আয়োজন কৰিছে খোৱাৰ কাৰণে। আমাৰ সকলোৱে খোৱাৰ কাৰণে যা যোগাৰ কৰিছে। আৰু খেলৰ শেষত আমি সকলোৱে খাম। এই চাইডত আমি এনেকৈ বহি আছোঁ। আমাৰকেইজন এনেকৈ বহি আছোঁ। আৰু দুই এজন আহিছে, ওচৰৰে স্থানীয়সকল আহিছে, সকলো খেলুৱৈ আছে। আৰু প্ৰথমেতো সৰু ল'ৰাখন হৈ যাব, 13 বছৰ অনুৰ্ধ, তাৰপিছত আমাৰ হ'ব। এইফালে লাকুৱাৰ টীমটো সম্পূৰ্ণ সাজু হৈছে। এয়া 13 বছৰ অনুৰ্ধ লাকুৱাৰ টীমটো সাজু হৈছে। আৰু
এয়াই ভিডিঅ' আৰু এইফালে মই তেওঁলোকে অলপ ফ্ৰী হেণ্ড কৰিছে দেখাইছোঁ অকণমান। এইফালে লাকুৱা টিমটো সেই অকণমান আগত লাকুৱা টিমৰ সিটোত পাই আছে বৰহাট টিমটো, তেওঁলোকক সেইফালে আছে বৰহাট টিমটো, সেইটো বৰহাট টিম। এই দুইটা টিমৰ মাজত এতিয়া 13 বছৰ অনুৰ্ধ খেলখন হ'ব। তাত আমি কেইজনে ইয়াৰ মাজতে স্মৰণদা, মই আৰু বিজয়ে খেলখন পৰিচালনা কৰি দিম তেওঁলোকৰ খেলখন, আৰু তাৰপিছতে আমাৰ খেল হ'ব। আৰু এয়াই ভিডিঅ' মোৰ য'লৈ যাওঁ ততে অকণমান ভিডিঅ' কৰোঁ, আপোনালোকৰ মাজতে প্ৰচাৰ কৰি দিওঁ। আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যায়। আৰু খেলৰ লগতে যেতিয়া জীৱনটো পাৰ কৰিম বুলি ভাবিছোঁ, খেলিয়ে আছোঁ, খেলি থাকিম, খেলাই থাকিম, আৰু নতুন নতুন খেলুৱৈ সৃষ্টি কৰি থাকিম, আৰু দেশলৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে। আৰু সমাজলৈ এটা বাৰ্তা দিছোঁ, যিসকলে খেলৰ লগত জড়িত হৈ থাকে তেওঁলোকে অন্ততঃ এই 2 ঘণ্টা সময় মোবাইলটো হাতৰ পৰা এৰিব পাৰিব। আৰু বেলেগ উপায় এতিয়ালৈকে পোৱা নাই, আৰু বেলেগ উপায় দেখাও নাই। আৰু মোবাইলে একমাত্ৰ উপায় মানুহৰ খেলৰ লগত ছাত্ৰ ছাত্ৰীসকলক বা জড়িত হৈ পৰিলেহে মোবাইলটো হাতৰ পৰা এৰিব পাৰিব। ধন্যবাদ। আৰু বহুত কথা নকওঁ, আপোনালোকে এইসকলক অকণমান অনুশীলন কৰাটো দেখুৱাই আছোঁ। এইসকলে এনেকৈ, এয়া হৈছে লাকুৱা টিমটো, ইয়াত বিপুল গন্ধিয়া আৰু আমাৰ গদা ৰাজকোঁৱৰ, মানে মই গদাদা বুলি কওঁ, তেওঁৰ নামটো মই পাহৰি গৈছোঁ, বেয়া নাপাব। আৰু ইয়াৰ পিছৰ টিমটো সেইফালে আছে বৰহাট টিমটো, আৰু তাত আমাৰ মামা, অতি চিনাকি মামা বুলি ক'লে বৰহাটত সকলোৱে জানে তেওঁক, ফুটবল খেলৰ বা খেল জগতৰ লগত জড়িত এজন ব্যক্তি, আৰু লগতে আৰু 2জনমান তেওঁৰ সংগী আছে। সেইসকলে এই অনুষ্ঠানটো কৰিছে, আৰু ইয়াৰ খেলৰ শেষতে আমি সকলোৱে এনেকৈ খাইছোঁ, আৰু এতিয়া ট্ৰেইনত যামগৈ। আৰু খুব সোনকাল কৰিছোঁ, মানে 4টা বাজিলে, আমাৰ ট্ৰেইন 5টাত আছে। সোনকালে খুব লৰালৰিকৈ খাইছোঁ, আৰু খুব খাই পেলাই খেলৰ শেষত আৰু আমি এনেকৈ খেলি পেলাই এতিয়া যাবলৈ লৈছোঁ। ট্ৰেইনৰ ভিতৰতে দৃশ্য দেখাইছোঁ। ট্ৰেইনত এই বিনয় শুইছে, ভাগৰিছে, আৰু মই এনেই ছিটটো খালী পাই শুইছোঁ। আৰু এয়াই আমাৰ আজি দিনটোৰ কাৰ্যসূচী আছিলে, আৰু এয়া আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ। খেলৰ লগত জড়িত হৈ আছোঁ যেতিয়া, আৰু মই য'লৈ যাওঁ ততে অকণমান ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ পঠাই দিওঁ। সেইটোৱে মোৰ উদ্দেশ্য, আৰু বিশেষ একো নকওঁ।